যে কংগ্ৰেছে যিসকলক চবতকৈ বেছি দিলে, যিমান পাব নালাগিছিল তাতকৈ বেছিকৈ দিলে সন্মান, আজি সেইসকলে কংগ্ৰেছ ত্যাগ কৰি আছে। আৰু কেলেংকাৰীবোৰৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে বিজেপি দলত জাপ মাৰে। যে সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ লগত জড়িত অজন্তা নেওগো হয়তো ফচিব পাৰে, সেইকাৰণে ভয়তে বিজেপি গমনৰ এই বিষয়টো প্ৰসংগটো আহি আছে। বৰ্তমান সমগ্ৰ ৰাজ্যতে বহুলভাৱে চৰ্চিত বিষয়টো হৈছে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা নেত্ৰী বিজেপি দললৈ গমন কৰা। আৰু এই সমগ্ৰ বিষয়টোৰ ওপৰত আমি কথা পাতিবলৈ বৰ্তমান আমাৰ লগত আছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। পোনে পোনে আমি আপোনাৰ পৰা এইটো কথাই জানিব বিচাৰিছোঁ, যিহেতু শেহতীয়াকৈ আপোনালোকৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰীৰ লগত এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় আৰু তাৰপাছত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ বিষয়টো চৰ্চিত হৈ পৰিছে। এই বিষয়টোৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া? প্ৰথম কথাটো মানে মই যদি ক'ব বিচাৰোঁ তেতিয়া মই দেখা পাম মানে এটা বিষয়ে চাগে মই ক'বই লাগিব যে কংগ্ৰেছে যিসকলক চবতকৈ বেছি দিলে, যিমান পাব নালাগিছিল তাতকৈ বেছিকৈ দিলে সন্মান, আজি সেইসকলে কংগ্ৰেছ ত্যাগ কৰি আছে। আমি যদি নাম ল'ব বিচাৰোঁ, ভূপেন্দ্ৰ কলিতা কি আছিল? সাধাৰণ এজন লোক আছিল, কৰ্মী আছিল। তেওঁক ৰাইজৰ পৰা টিকেট দি গৈ থাকিল, মন্ত্ৰী দিলে, কেবিনেট মন্ত্ৰী সকলোখিনি দিলে, তাৰপিছতো তেওঁ কংগ্ৰেছ ত্যাগ কৰি গুচি গ'ল। মন্ত্ৰীৰ ওপৰত মন্ত্ৰী দি গৈ থাকিল কংগ্ৰেছে। গৌতম ৰয়, সেই গৌতম ৰয় কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। মানে কংগ্ৰেছে যিসকলক চবতকৈ বেছিকৈ দিলে, আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক, যিজনে নিৰ্বাচন হাৰিছিল 96ৰ নিৰ্বাচনটো প্ৰথম নিৰ্বাচন, 2001 চনত তৰুণ গগৈ ডাঙৰীয়াই তেখেতক প্ৰথম জিকা কেইদিনমানৰ পিছতে মন্ত্ৰী দিলে। তাৰপিছত একেলেঠাই এটা দুটা তিনিটা চাৰিটা ডাঙৰ ডাঙৰ দপ্তৰ মন্ত্ৰী দিছিল। বিত্ত, শিক্ষা, স্বাস্থ্য, কংগ্ৰেছে সকলোতকৈ বেছি দিলে। ভূপেন্দ্ৰ কলিতাই হওক, গৌতম ৰয় হওক, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা হওক, যিসকলক বেছিকৈ দিছে তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি পেলাই গৈ আছে। আৰু এটা কথা দেখা গৈছে যে তেওঁলোকে কেলেংকাৰীত জড়িত হৈ পৰে। কংগ্ৰেছে তেওঁলোকক বেছি মৰম দিয়াৰ কাৰণে তেওঁলোক কেলেংকাৰীত জড়িত হৈ পৰে, আৰু কেলেংকাৰীবোৰৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে বিজেপি দলত জাপ মাৰে। ভূপেন্দ্ৰ কলিতাই হওক বা গৌতম ৰয় হওক, আৰু চৰ্চিত হৈ আছিল সাৰদা কেছৰ লগত, লুইচ বাজাৰ লগত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নাম এতিয়া বিজেপি দলত যোগদান কৰিলে। এতিয়া চৰ্চিত হৈ আছে যে সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ লগত জড়িত অজন্তা নেওগো হয়তো ফচিব পাৰে, সেইকাৰণে ভয়তে বিজেপি গমনৰ এই বিষয়টো প্ৰসংগটো আহি আছে। যদি যোগদান নকৰে খুব ভাল কথা, আৰু যদি যোগদান কৰে কংগ্ৰেছে সকলোতকৈ বেছি দিলে তেওঁক, তাৰপিছতে যদি যোগদান কৰে মানে কংগ্ৰেছে যিসকলক দিয়ে তেওঁলোকে কংগ্ৰেছে এৰে, সেইটোৱে এটা প্ৰমাণ কৰিলে। অকল বা যদি আমি অজন্তা নেওগৰ নাম কথাই নহয় বা ৰাজদীপ গোৱালা আপোনালোকৰ বিধায়ক, সৰু পথাৰৰ বিধায়িকাৰ নামো কিন্তু তেওঁলোকো সাজু হৈ আছে বিজেপি দলে গমন কৰিবলৈ। এই বিষয়ত আপুনি কি ক'ব? সৰু পথাৰ সমষ্টিৰ মাননীয় বিধায়িকা ৰজনা টিকি বাগৃহত আছিলোঁ। তেওঁৰ পিতৃ প্ৰাক্তন বিধায়ক ইকলাছ টিকি ডাঙৰীয়াও আছিলে আমাৰ লগত। আমি অলপ আগতে সাক্ষাৎ কৰি আহিছোঁ, আৰু তেখেতে নাযাওঁ বুলি কৈছে। তেখেতে কৈছে চৰকাৰী কাৰ্যসূচী থকাত মন্ত্ৰীজন যিহেতু আছিল, মন্ত্ৰীজনৰ গাড়ীত মই গৈ থাকোঁতে বিজেপি দলৰ কৰ্মকৰ্তাসকলে ৰখালে আগভেটি, আৰু যেতিয়া মন্ত্ৰীজন সোমাই গৈছে মই গাড়ীত বহি থকাতকৈ মই লগতে গ'লোঁ। মই ভবা নাছিলোঁ এইটো বিজেপি কাৰ্যালয়, আৰু বিজেপি কাৰ্যালয় বুলি পিছত অৱগত হ'লোঁ। মোক গামোচাখন দিছে, ষড়যন্ত্ৰৰ ক্ষেত্ৰত মই গামোচাখন পিন্ধিছোঁ, কিন্তু সেইবুলি যে মই বিজেপি দলত যাম সেইটো কোনো প্ৰশ্নই নুঠে। মোৰ পিতৃ 3-4বাৰকৈ কংগ্ৰেছ দলৰ পৰা বিধায়ক হৈছে, আৰু মই কংগ্ৰেছ দলৰ পৰা বিধায়িকা হৈ পৰে। এতিয়া হঠাৎ কংগ্ৰেছ দল মই ত্যাগ কৰি যোৱা কোনো প্ৰশ্নই নুঠে, সেইকাৰণে তেখেতে নাযাওঁ বুলি কৈছে। আমি এঘণ্টামান বহিছোঁ ৰজনাটিকে ডাঙৰীয়ানীৰ ঘৰত। ৰাজীৱ গোৱালা গৈছে, ৰাজীৱ গোৱালাৰ পিতৃক আজি কংগ্ৰেছ দলে সন্মান জনালে, তেওঁকো দুবাৰকৈ বিধায়কৰ সন্মান জনালে। আৰু বৰ্তমান যিটো PAC কমিটি, বিধানসভাৰ চবতকৈ মানে ডাঙৰ এটা কমিটি বুলি ক'ব পাৰি, সেই বৃহৎ কমিটিখনৰ অধ্যক্ষ কংগ্ৰেছে সন্মান দিলে। আৰু সেই সন্মান পায়ো সেই মই কৈছিলোঁ কংগ্ৰেছে যিসকলক বেছিকৈ দিলে সেইসকলে কংগ্ৰেছ ত্যাগ কৰিছে, আৰু অকল সেই স্বাৰ্থলোভী এচাম মানুহক কংগ্ৰেছে বুজাত ভুল কৰিলে। এতিয়া সময় আছে স্বাৰ্থলোভী এচাম মানুহক কংগ্ৰেছে, যিসকল মানে লাজ নথকা মানুহ, মানে নিৰ্লজ্জ মানুহ, সেইসকলক কংগ্ৰেছে এতিয়া বাছি উলিয়াই এতিয়া যদি আমি পৰিষ্কাৰকৈ আগবাঢ়োঁ, কংগ্ৰেছ নিশ্চয় বহুতো ভৱিষ্যতে ভাল ফলাফল আমি দেখুৱাবলৈ সক্ষম হ'ম। আৰু ৰাইজক আমাৰ কংগ্ৰেছ দলৰ যিটো জন্ম হোৱা উদ্দেশ্য যে জাতি ধৰ্ম সকলো লৈ
আমি সকলো শ্ৰেণীৰ লোককে উন্নয়ন মৰ্যাদা উন্নয়ন কংগ্ৰেছ দলে যিটো নীতি আদৰ্শ আমি ভালধৰণে আমি পালন কৰি সুদূৰ ভৱিষ্যতে যাব পাৰিম। কিন্তু এই নিলজ্জ এচাম মানুহক আমি এতিয়া বাছি উলিয়াব লাগিব, যিসকলে ভৱিষ্যতে হয়তো কংগ্ৰেছক লেং মাৰিব পাৰে, সেই মানুহখিনি আমি বাছি উলিয়াব লাগিব। কিন্তু এই নামবোৰৰ ভিতৰত চৰ্চাত কিন্তু আপোনাৰ নামটো আহে আৰু এক গুৰুত্ব অভিযোগ কৰিছেও যে বিজেপি দলৰ আপুনি এজেণ্ট। মোৰ মা কংগ্ৰেছ দলৰ আছিল আৰু মোৰ মাৰ এই কংগ্ৰেছ দল, আৰু এই কংগ্ৰেছ দলৰ কাৰণে মই অসম বিধানসভাত মই কেইবাৰ বহিষ্কাৰ হ'ব লগা হৈছে। মানে মোৰ লগত সতীৰ্থ বিধায়কসকলে যিসকল জ্যেষ্ঠ তেওঁলোকৰ স্বাস্থ্যৰ কাৰণত চিৰবাখৰ নকৰিব পাৰে, মোৰ লগত সতীৰ্থ অন্য বিধায়কসকলো আহে, কিন্তু সবতকৈ বেছি যদি প্ৰতিবাদ কৰোঁ ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিবাদ কৰে আৰু বিধানসভাৰ বহিষ্কাৰ হ'ব লগা হয়। মন্ত্ৰীসকলে ৰোষত পৰিব লগা হয়, মন্ত্ৰীসকলে অনুদান নিদিয়ে, মাত নলগায় ভালধৰণে। আৰু এই ৰূপজ্যোতি কুৰ্মীয়ে যোনে কংগ্ৰেছ দলক আজি জীয়াই ৰাখিব বিচাৰিছে বিভিন্ন বিষয়সমূহ লৈ, সেইদিনা ৰহাৰ যিটো ঘটনা তাত কাষতে বহু কংগ্ৰেছ দলৰ বিধায়ক আছে, এই ৰহাৰ ঘটনাটো লৈ পেলাই মিণ্টু দেউৰী গুলীয়াই হত্যা কৰিছিল বিজেপি দলে। চৰকাৰ গঠন কৰা 2.5 মাহ 3 মাহৰ পিছতে তেওঁৰ মিণ্টু দেউৰী সহধৰ্মিনীক চাকৰি দিও 2 বছৰ দৰমহা নিদিলে। এই বিষয়টো উত্থাপন কৰিলোঁ। হাত কাটি পেলাই বিধানসভাৰ মজিয়াত কি দৰকাৰ হাত কাটিবলৈ, এনেই চিঞৰবাখৰকৈ প্ৰতিবাদ কৰিলে হয়। হাত কাটি পেলাই জয়াই খুৱাওঁ আমি কা নামানো বুলি পেলাই প্ৰতিবাদ কৰিলোঁ। কংগ্ৰেছ দলৰ কাৰণে কৰি আছোঁ। তাৰপিছত কংগ্ৰেছ দলৰ এজেণ্ট বুলি যোনে কয়, মই চৰিত্ৰহীন নহয়। কংগ্ৰেছ দল এতিয়া বিপদত, মোৰ মা বিপদত। এই বিপদত মোৰ মাক এৰি মানে ডক্টৰৰ ওচৰলৈ চিকিৎসাৰ কাৰণে লৈ নগৈ, মোৰ মাক বোলে গৰম পানী অকণমান লাগে, গৰম তেল দি মই মালিচ কৰি দিব লাগে ভৰিটো, এই সময়ত সেইখিনি কষ্ট কৰিবলৈ অকণমান মই ধৈৰ্য ধৰি কষ্ট কৰি মোৰ মাক ভাল কৰিবলৈ চেষ্টা নকৰি কংগ্ৰেছ দল এৰি যোৱা মানে যিসকল নিলজ্জ, যিসকল চৰিত্ৰহীন বা যিসকল মানে নামাখাৰাম বুলি ক'ব পাৰি চোৰা বাচ্চা, তেওঁলোকেহে এই নিজৰ এই বিপদত মাক এৰি গুচি যায়। সেইকাৰণে মই এই যোনবোৰ শব্দৰ মানে মোৰ অধিকাৰী হ'বলৈ মোৰ মন নাই। সেইকাৰণে চমুকে ক'ব গ'লে মই কংগ্ৰেছ দল এৰি নাযাওঁ। আৰু কোনোবাই যোনবোৰে কৈ আছে বিজেপি দলৰ এজেণ্ট, যোনবোৰে মানে ডেড বডিৰ লগত মানে চেল্ফি মৰা মানুহে যদি কোনোবাই কয়, ডেড বডিৰ লগত চেল্ফি মৰা মানুহে যে কংগ্ৰেছ, এইবাৰ মানে অসমবাসীয়ে আজি দেখিছে যে মই কংগ্ৰেছ দলৰ কাৰণে যুঁজি আছোঁ নাই। আৰু সকলোৱে যদি গুচিও যায়, অসমত যদি এজনো বোলে মানে কংগ্ৰেছ দলৰ কৰ্মী নাই, সকলো বোলে বিজেপি দলত যোগদান কৰিলে, কিন্তু যদি তুমি কংগ্ৰেছতে থাকিব। নিশ্চয়। যিসকলে এতিয়া বিজেপি দললৈ গমন কৰিছে বা অন্য দললৈ গমন কৰিছে, তেওঁলোকে এইটো ভাবি লৈছে নেকি যে 2021 বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে চৰকাৰ গঠন কৰিব বা কংগ্ৰেছ দলে কোনো কাৰণতে ক্ষমতালৈ আহিব নোৱাৰে? চাওক, ৰাইজৰ দলে কেইটামান আসন পাব আৰু AGP অসম জাতীয় পৰিষদে কেইটামান আসন পাব। ADF-ৰ যিবোৰ ফিক্স আছে সেই ফিক্সবোৰ পাবই। আৰু থাকি গ'ল কথা BPF বুলি পেলাই থাকিবই কেইটামান, আৰু অসম গণ পৰিষদ দলেও কেইটামান পাব, বিজেপি দলেও পাব, কংগ্ৰেছ দলেও পাব। বিজেপি দলে যিটো ফিতাহী মাৰি কথা কৈ আছে, তেনেকুৱা কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ 26 চনত প্ৰতিনিধিত্ব কৰিছিল। মোৰ লাজেই লাগিল, মোৰ মানে বেয়াই লাগিছে। তেওঁলোকে 26 চনত প্ৰতিনিধিত্ব কৰি কেন্দ্ৰত ৰাজ্যত বিজেপি দলৰ চৰকাৰ চাইকেল ৰেলী কৰিলে, মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই বা মটৰচাইকেল ৰেলী কৰিলে, হেলিকপ্টাৰত ঘূৰিলে। তাৰপিছতো 26 খনৰ ভিতৰত 20খনটো নাপালে বোলে 15খন বোলে পাব লাগে, নাই 12খন, সেই নাই 10খনো নাপালে। কেইখন পালে? 9খন। তাতকৈ আৰু লাজৰ বিষয় একো হ'ব নোৱাৰে। সেইকাৰণে মানুহৰ যিটো মোহভংগ, কংগ্ৰেছ দলৰ যিটো এটা সন্মান মান মৰ্যাদা আমাৰ এটা সময়ত আছিল BPF-ৰ বা লগত আমি মিত্ৰতাৰ কাৰণেহে আমাৰ যিটো সাংগঠনিক দিশটো আমি ভাল কৰাৰ প্ৰয়াস নকৰিলোঁ, সেইটো কংগ্ৰেছ দলৰ দুৰ্বলতা, আমাৰ ভুল। BTC-ত আমি BPF দলকে আমি মানি লৈছিলোঁ নিজৰ সহযোগী বুলি, কিন্তু হঠাৎ BPF দলে 2016 চনত আমাৰ পৰা মিত্ৰতা শেষ কৰিলে। সেইকাৰণে BTC ইলেকশ্যনটোৱে অসমৰ 33খন জিলাৰ 4খন জিলাৰ ফলাফলে, অসমৰ বাকী মানে 33খন জিলাৰ ভিতৰত 4খন জিলাৰ ফলাফলে এটা ব্যাপক কিবা ক্ষতিসাধন কৰিবলৈ মই নাভাবোঁ। কিন্তু BTC ইলেকশ্যনৰ যিটো নিৰ্বাচনী ফলাফল, বিজেপি দলৰ প্ৰতি যিটো মোহভংগ হৈছে, ৰাইজৰ আস্থা বিশ্বাসটো কমি পৰিছে, মূল্যবৃদ্ধিয়ে হয়তো ৰাইজক বিজেপি দলৰ প্ৰতি ভোট দিয়াত বাধা আৰোপ কৰিছে, চাকৰি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰাৰ কাৰণতে হওক
যিসমূহ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, চাকৰি নিবনুৱা সমস্যা, শিক্ষকৰ নিযুক্তি, টেট পৰীক্ষাৰ নতুনকৈ পতা কথা আছিল, চাইকেলৰ জেগাত স্কুটি কথা আছিলে, কাগজ কল উদ্যোগ, মহিলা আত্মসহায়ক গোট, বিভিন্ন অসমৰ যিসমূহ জ্বলন্ত বিষয় সমস্যাসমূহ লৈ পেলাই নিৰ্বাচনী যিসমূহ প্ৰতিশ্ৰুতি কেন্দ্ৰৰ বিজেপি দলৰ নেতৃবৰ্গৰ হওক, লোকসভা নিৰ্বাচনৰ সময়ত, বিধানসভা নিৰ্বাচনত 16 চনত বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব নোৱাৰা লৈ ৰাইজৰ এটা মোহভংগ হৈছে বিজেপি দলৰ। সেইকাৰণে এই যিবোৰে সপোন দেখি গৈছে মন্ত্ৰী হ'ম, বিজেপি দলৰ পৰা ঠিকা ঠুকলি পাম, বিজেপি দলৰ পৰা ৰাজ্যসভা টিকেট পাম, মন্ত্ৰী হ'ম, কিবা কিবি সপোন দেখি গৈছে। মই জনাত তেওঁলোকৰ এই সপোনবোৰ সপোনে হৈ ৰ'ব। আৰু 21ত যে এটা ৰাজনৈতিক দলে আমি নিশ্চয় এটা ছবি দেখা পাম যে তেওঁলোকে সৰ্বাধিক বোলে চিট পাই পেলাই বোলে চৰকাৰ অকলে গঠন কৰিছে, এনেকুৱা নিশ্চয় ছবি এখন আমি দেখা নাপাম। বিজেপি দলৰ যি মিছন 100টো কি সফল নহ'ব বুলি স্বাভাৱিকতে মিছন 100 মানে কোনো এটা ৰাজনৈতিক দল বিজেপিৰ মিছন 100টো সফল কেতিয়াও নহয়। কাৰণ এটা দলে হয়তো 40টা বা 50টাতকৈ বেছি আসন নাপায়। কাৰণ ৰাইজৰ দলে কেইটামান পাব, এই অসম জাতীয় পৰিষদো কেইটামান পাব, অসম গণ পৰিষদো আছে, তাৰপিছত UPPLও নিশ্চয় প্ৰাৰ্থী দিব, BPF প্ৰাৰ্থী দিব, CPI বা CPM বুলি পেলাই এটা দুটা নিশ্চয় জয়ী হ'ব। প্ৰত্যেকবাৰে আমাৰ অসম বিধানসভাত এজন দুজনমান নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। এতিয়া এজন দুজনমান নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ'ব। থাকিল কথা ADF আছে, ADFও তেনেকুৱা কেইটামান চিট আছে ফিক্স। থাকিল কথা BJP আৰু কংগ্ৰেছ। আমাৰ মাজত যেতিয়া যুঁজ হ'ব, হয়তো BJPয়ে কেইটামান ভোট বেছি চিট বেছি পাব আৰু কংগ্ৰেছে আমি হয়তো মানে কেইটামান চিট বেছি পাম। কিন্তু অকলে এটা ৰাজনৈতিক দলে নিশ্চয় চৰকাৰ গঠন কৰিব নোৱাৰে। থাকিল কথা BJP দলৰ প্ৰতি কেইটা ৰাজনৈতিক দলে সমৰ্থন জনায় আৰু কংগ্ৰেছৰ প্ৰতি কেইটা ৰাজনৈতিক দলে সমৰ্থন জনায়। সেইকাৰণে এই BJP দলৰ যে চৰকাৰ হ'ব আৰু সেইটো লৈ পেলাই কোনোবাই মন্ত্ৰী বিধায়ক হ'ম বুলি সপোন দেখি গৈছে, এতিয়া মানে কংগ্ৰেছ দল ত্যাগ কৰি বা অন্য ৰাজনৈতিক দলৰ পৰা, মোৰ দৃঢ় বিশ্বাস তেওঁলোক সফল হ'ব নোৱাৰিব। আৰু কংগ্ৰেছ দলৰ আমি চৰকাৰ কেইটামান ৰাজনৈতিক দলৰ সহায় লৈ হ'লেও জাতীয়তাবাদ, আঞ্চলিকতাবাদ চিন্তা কৰা আমি নিশ্চয় চৰকাৰ গঠন কৰিম বুলি মোৰ দৃঢ় বিশ্বাস। এই যে বিজেপি দললৈ গমন কৰিছে, ইয়াৰ মূল কাৰণ আপুনি বাৰে বাৰে এটা কথা কিন্তু উল্লেখ কৰিয়ে থাকে যে নেতৃত্বৰ আপোনালোকৰ ৰাজ্যিক নেতৃত্বৰ সাল সলনি। আৰু এই বিষয়টো আপোনালোকৰ যেতিয়া তত্ত্বাৱধায়ক আহিছিলে সেই মুহূৰ্ততো জিতেন্দ্ৰ সিং আহিবৰ সময়তো আপুনি এই বিষয়টোৰ ওপৰত উত্থাপন কৰিছিলে তেখেতৰ। আচলতে দলীয় নেতৃত্ব দুৰ্বল হোৱাৰ বাবে এনেকুৱা কাৰণবোৰ হৈ আছে বুলি আপুনি ভাবে নেকি? যোৱাটো 2019 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল পিছতে কোনো সাংবাদিকে মোক প্ৰশ্ন উত্থাপন কৰিছিল যে আপুনি এই দলৰ বিপৰ্যয় বা দলৰ আমাৰ 3জনে মাত্ৰ মানে আপোনালোকৰ সাংসদ জয়ী হোৱা লৈ পেলাই দলীয় নেতৃবৰ্গৰ লৈ পেলাই আপুনি কিবা ক'ব বিচাৰে নেকি? তেতিয়া মই কৈছিলোঁ যে স্বাভাৱিকতে আমি যদি চাওঁ সাংগঠনিক দিশ যেনে মোৰ মাতৃ দিনৰ পৰা দেখি আছোঁ, এতিয়া নহয় 30 বছৰ আগৰ পৰা বা মই নিজে 15 বছৰৰ পৰা মই কৰি আহিছোঁ। সাংগঠনিক দিশ হয়তো মোৰ সমষ্টিত বা আমি 25-26 জন কংগ্ৰেছ দলৰ হয়তো বিধায়কৰ প্ৰাৰ্থী বা বিধায়ক বা দলীয় কৰ্মীসকলে ভাল ৰখাৰ বাবে আমি সেই সময়ত জয় হ'লোঁ। য'ত সাংগঠনিক দিশ ভাল নাছিল তাত আমি জয় নহ'লোঁ। সেইকাৰণে সাংগঠনিক দিশটো মূল প্ৰয়োজন। এতিয়া প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ সভাপতি মই অকল তেওঁকে দোষাৰোপ কৰা নাই, যিসকল বিষয়সকলে ক'ৰবাত সাংগঠনিক দিশটো যেনে ভাল ৰখাৰ বাবে তেওঁলোকৰ নিৰ্দেশন থাকিব লাগিছিল, নিৰীক্ষণ থাকিব লাগিছিল, তত্ত্বাৱধান থাকিব লাগিছিল, ক'ৰবাত নথকাৰ কাৰণত আমাৰ নিশ্চয় পৰাজয় বৰণ কৰিছোঁ বা আমাৰ ফলাফল আমি দেখা পাইছোঁ। সেইকাৰণে মই এতিয়া আজিৰ তাৰিখত কৈছোঁ নহয়, আগৰ পৰা কৈ আহিছোঁ। আৰু BTC নিৰ্বাচনতো সেইটো দেখা গ'ল কেওটা স্বাক্ষৰতা পৰিষদৰ নিৰ্বাচনৰ সময়তো আমি পৰাজয় বৰণ কৰা ছবিসমূহে সাংগঠনিক দিশটো ক'ৰবাত দুৰ্বলতা হৈ আছে সেইটো লাগিছে। হয়তো দক্ষতা নাই বা দক্ষতা নিজে অৰ্জন কৰিব পৰা নাই বা নিজৰ জনপ্ৰিয়তাও নিজে দক্ষতা পাৰদৰ্শিতা দেখাব পৰা নাই, যাৰ কাৰণে হয়তো দলীয় কৰ্মীও গ্ৰহণ কৰা নাই নেতৃবৰ্গ, তেনেকৈ কিবা এটা হ'ব পাৰে। মোৰ চমুকে কথা ক'বলগীয়া এইটোৱে যে 2021 চন এটা নতুন বৰ্ষ আৰম্ভ হোৱা 4 মাহমানৰ পিছতে অসম বিধানসভাৰ নিৰ্বাচন হ'ব এপ্ৰিল মাহত, বহাগ বিহুৰ আগে। এই নতুন বৰ্ষ নতুন আমি এখন সমিতি বিচাৰিছোঁ, যিখন সমিতিৰ নতুন চেহেৰা আহিব, নতুন মুখ আহিব আৰু সেই নতুন মুখে নতুন এটা উদ্যম সৃষ্টি কৰিব গোটেই অসমত দলীয় কৰ্মীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে নতুন একদম ফ্ৰেছ জনজাতি লোকসকলৰ পৰা প্ৰতিনিধি আহিব,
ইয়াত বেংগলী সম্প্ৰদায়ৰ পৰা আহিব, চাহ বাগানৰ আদিবাসী সম্প্ৰদায়ৰ পৰা আহিব, ইয়াত আমাৰ কাৰ্বি বা বড়ো এনেকৈ বিভিন্ন জাতি ধৰ্মাৱলী লোকৰ কোচ ৰাজবংশী চুতীয়া লোকসকলৰ পৰা আহিব, ৰাভা বড়োৰ পৰা আহিব আৰু এনেকৈ নতুন উদ্যমেৰে আমি কাম কৰাটো বিচাৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি ব্যস্ততাৰ মাজতো ND24ক ইমানখিনি সময় দিয়াৰ বাবে। পুনৰ কৈছোঁ যে এই বিষয়টো বিজেপি দললৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গমন কৰা এই বিষয়টোক লৈ ৰূপজ্যোতি কৰ্মী মৰিয়নি সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰূপজ্যোতি কৰ্মীয়ে ND24ৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰিলে। ND24